এতিয়া হেঁপাহৰ ভোগালী বিহুৰ বতৰ। ভোগালী বিহুক লৈ উৎফুল্লিত হৈ পৰিছে অসমবাসী। ভোগালী বিহুৰ বতৰতে আয়োজন কৰি আহিছে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক খেল ধেমালি। ইয়াৰ সমান্তৰালভাৱে ভোগালী বিহুৰ তৃতীয় তথা মাঘ মাহৰ পহিলা দিনটোতে বিগত কেইবেলিৰ দৰে এইবেলিও পৰাবাৰীৰ বজাৰপাৰাতো আয়োজন কৰা দেখা গ'ল বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ মাজত খেল ধেমালি। উক্ত খেল ধেমালি হিচাপে চকীত বহা, দৌৰ প্ৰতিযোগিতা, সংগীত চকী ইত্যাদিকে আদি কৰি বিভিন্ন প্ৰতিযোগিতামূলক খেল ধেমালি আয়োজন কৰিছে। উক্ত খেল ধেমালি অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বীণাপানী জ্যোতিষ কাৰ্যালয় দখলাৰ স্বত্বাধিকাৰী জ্যোতিষী তথা সমাজসেৱক অপূৰ্ব শৰ্মাদেৱ। অনুষ্ঠানটিৰ মুখ্য পতাকা উত্তোলন কৰে আৰু অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি সম্পাদক জোন গোস্বামীদেৱে খেল পতাকা উত্তোলন কৰে। ইয়াৰ লগতে সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। পলাশবাৰী ভোগালী বিহু সন্মিলনৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজকে আমি ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমাৰ এই পলাশবাৰী ভোগালী বিহু সন্মিলনখন 1955 চনৰ পৰা ইয়াত পালন কৰি অহা হৈছে আৰু আজিৰ এই বিশেষ দিনটোত আমি এদিনীয়াকৈ এই বিহু উদযাপন কৰিবলৈ ওলাইছোঁ। আমাৰ ৰাতিপুৱা পতাকা উত্তোলন, খেল পতাকা উত্তোলন হৈ গ'ল। ইতিমধ্যে আমাৰ মূল পতাকাখন উত্তোলন কৰিলে বীণাপানী জ্যোতিষালয়ৰ স্বত্বাধিকাৰ মাননীয় শ্ৰীযুত অপূৰ্ব দেৱ শৰ্মা ডাঙৰীয়াদেৱে। তেখেতক এই জগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে খেল পতাকাখনো আমাৰ উত্তোলন কৰিলে যুৱ নেতা জোন গোস্বামীয়ে। আৰু আজিৰ এই দিনটোতে আমি ল'ৰা ছোৱালীৰ বিভিন্ন খেল ধেমালি, ল'ৰা ছোৱালীৰ মানসিক, বৌদ্ধিক আৰু শাৰীৰিক বিকাশৰ অৰ্থে আমি ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা পাতিছোঁ। সংগীত চকীৰ খেল, দৌৰা খেল, কানিমুনি, ভেকচন, চিত্ৰাংকন, ৰচনা প্ৰতিযোগিতা আৰু সন্ধিয়ালৈ এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তাত অসমৰ আগশাৰীৰ বহুতো শিল্পীয়ে কণ্ঠদান কৰিব আৰু এই জগতে আমিও আমাৰ এই পলাশবাৰী ভোগালী বিহু সন্মিলনৰ তৰফৰ পৰা সমূহ ৰাইজলৈ এই ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। প্ৰথমতে মই সমূহ অসমবাসীলৈ ভোগালী বিহুৰ তথা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি পলাশবাৰী ভোগালী বিহু সন্মিলনে মই আমন্ত্ৰণ কৰি আনি যি পতাকা উত্তোলনৰ দায়িত্ব দিলে, মই তাৰ বাবে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলে এইবেলি যি ধৰণৰ খেল ধেমালি আয়োজন কৰি ৰাইজৰ মাজত এটা উৎসাহ উদ্দীপনা আগবঢ়াব খুজিছে, অহাবিলৈ যাতে ইয়াতকৈ ভাল ধৰণে খেল ধেমালি পাতি লগতে সাংস্কৃতিক অনুষ্ঠান কৰি ৰাইজৰ মাজত যাতে সুনাম অৰ্জন কৰিব পাৰে। আজি তাত এটি লেখত ল'বলগীয়া কথা এইটোৱে, আজিকালি ল'ৰা ছোৱালীবিলাকে প্ৰায় মোবাইলৰ প্ৰতি আসক্ত বেছি, খেল ধেমালিৰ প্ৰতি আসক্ত খুবেই কমি গৈছে। তেখেতসকলে এই জগতে তেখেতসকলে খেল ধেমালি পাতি যি ল'ৰা ছোৱালীক খেলৰ প্ৰতি অলপ আগ্ৰহ ভাৱ আনিবৰ কাৰণে তেখেতসকলে আপ্ৰাণ চেষ্টা কৰিছে। তাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি এই অনুষ্ঠানৰ সভাপতি সম্পাদক কমিটিকে সময় গোবিন্দন মহন্তক অভিনন্দন জ্ঞাপন কৰিছোঁ। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.